চাওক, দেশ সৰ্বপ্ৰথম যিহেতুকে পাকিস্তানৰ লগত এক যুদ্ধ আৰম্ভ হৈছে আৰু এই যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত যিসমূহ অনুষ্ঠান বা বিহু কেন্দ্ৰিক যিসমূহ অনুষ্ঠান হোৱাৰ কথা আছে সেইসমূহ অনুষ্ঠান 10 মে'ৰ পৰা বাতিল কৰাৰ কাৰণে তেখেতে আহ্বান জনাইছে। আৰু এই মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাই ধুবুৰী শংকৰদেৱ সংঘৰ যি হ'বলগীয়া বহাগী উৎসৱ অহা মে'ৰ 24 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিলে, 23 আৰু 24 তাৰিখে আমি এই অনুষ্ঠান আমি বাতিল কৰিছোঁ বুলি ইতিমধ্যে আমি এই সংবাদমেলযোগে ঘোষণা কৰিলোঁ। আৰু ধুবুৰীবাসী ৰাইজকো আমি আহ্বান জনাইছোঁ, যিহেতুকে যুদ্ধৰ এক পৰিৱেশ এই মুহূৰ্তত গঢ় লৈছে, সকলোৱে সতৰ্ক থাকক। আৰু ভাৰতীয় সেনাক আমি এই মুহূৰ্তত আমাৰ এই ভাৰত বাংলাদেশ সীমান্তৰ এই ভিতৰুৱা স্থানৰ পৰা আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে এই যুদ্ধত প্ৰতিগৰাকী নাগৰিক, প্ৰতিজন অসমীয়া, প্ৰতিজন ভাৰতীয় সেনাৰ লগত আছে। ভাৰতবৰ্ষৰ স্বাৰ্থত যদি যুদ্ধৰ বাবে অৱতীৰ্ণ হ'ব লাগে বা যদি যুদ্ধক্ষেত্ৰতো যাব লাগে, আমি কঁকালত টঙালি বান্ধি সেই যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হ'বলৈ প্ৰস্তুত আছোঁ। আজি নিশ্চয়কৈ আমাৰ দুখ লাগিছে। আমাৰ বাপতি শাসন খুব আশাৰে আমি বিহুতি বহাগী বিদায় যি বহাগী উৎসৱ, সেই উৎসৱ আমি অনুষ্ঠিত কৰাৰ কাৰণে মন মেলিছিলোঁ। কিন্তু এটা কথা আমি স্পষ্টকৈ কৈছোঁ যে দেশতকৈ মমাই ডাঙৰ নহয়। ঠিক তেনেকৈ দেশ আমাৰ সৰ্বোপৰি, দেশৰ সাৰ্বভৌমত্ব আমাৰ কাৰণে সৰ্বোপৰি। দেশৰ এই যুদ্ধকালীন পৰিৱেশ পৰিস্থিতিত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যি কৰিব ক'ব তেখেতৰ এই যি আহ্বান, সেই আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাইছোঁ। আৰু যদি প্ৰয়োজন পৰে যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি সকলোৱে সাজু আছোঁ। আমি এক কথাত এই যি অনুষ্ঠান আমাৰ 23 আৰু 24 তাৰিখে হ'বলগীয়া আছিলে মে'ৰ 23 আৰু 24 তাৰিখে বহাগী উৎসৱ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অনুষ্ঠান আমি বাতিল কৰিছোঁ আৰু এই ঘোষণা এই সংবাদমেলযোগে কৰিছোঁ। সমগ্ৰ অসমবাসীলৈ আমি অনুৰোধ জনাইছোঁ যে বিহুৰ যিসমূহ অনুষ্ঠান বিভিন্ন যি দল সংগঠনে বা সংস্থা বা পৰিচালনা কমিটিয়ে ইতিমধ্যে মন মেলিছে কৰিব বুলি, আপোনালোককো আমি আহ্বান জনাইছোঁ অনুষ্ঠানসমূহ বাতিল কৰক। কাৰণ এই অনুষ্ঠানবিলাক হ'লে এটা হিউজ গেডাৰিং হ'ব আৰু হিউজ গেডাৰিং হ'লে যদি দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, কোনো ধৰণৰ বিস্ফোৰণৰ প্লেনিং কৰে, তেনে ক্ষেত্ৰত আমাৰ শত্ৰু ৰাষ্ট্ৰ সম্পূৰ্ণৰূপে ছাকচেছ হ'ব। আমি কোনো পৰ্যায় যিদৰে আমাৰ ভাৰতীয় সেনা আপ্ৰাণ চেষ্টা কৰিছে, তেওঁলোকৰ মিছাইলসমূহ, তেওঁলোকৰ গোটেই প্লেনিং, তেওঁলোকে আমাক ধ্বংস কৰাৰ যি প্লেনিং পাকিস্তানে ৰচনা কৰিছে, সেই প্লেনিঙত তেওঁলোকে ধূলিচ্ছাত কৰি পেলাইছে। ঠিক সেইদৰে কোনো ধৰণৰ দুষ্কৃতিকাৰীৰ যাতে কোনো ধৰণৰ বিস্ফোৰণ, কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব লাগিব। আৰু এটা কথা মই স্পষ্টকৈ কৈছোঁ, যদি কোনো ব্যক্তিক আপোনালোকে সন্দেহ প্ৰকাশ কৰিছে যে এইজন ব্যক্তি কিবা আমাৰ সন্দেহৰ চকুত আহিছে বা এইজন ব্যক্তি আমাৰ এনেকুৱা ধৰণৰ কিবা গতিবিধি আপোনালোকে লক্ষ্য কৰে, তৎকালীনভাৱে আপোনালোকে যি ওচৰৰ থানাসমূহ আছে বা আৰক্ষী প্ৰশাসন আছে বা জিলা প্ৰশাসন আছে, তেওঁলোকক আপোনালোকে অৱগত কৰক আৰু ব্যৱস্থা গ্ৰহণ কৰক। চকু খোলা ৰাখক। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰাৰ কাৰণে আমি সদায় সষ্টময় থাকিব লাগিব। কাৰণ ইতিমধ্যে নৰ্থ ইষ্টক ৰেড এলাৰ্ট জাৰি কৰা হৈছে। চীনাৰ পৰা এক আক্ৰমণ হ'ব পাৰে বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতে আমাৰ এই মুহূৰ্তত সম্পৰ্ক ভাল নহয়। চাৰিওফালে আমাৰ চোকা দৃষ্টি ৰখাৰ সময় আহি পৰিছে আৰু প্ৰতিগৰাকী অসমীয়াই কঁকালত টঙালি বন্ধাৰ সময় আহি পৰিছে। ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! মাননীয় মুখ্যমন্ত্ৰী যিখিনি আদেশ আমাক দিলে, আমি বিহুখন আমি এতিয়া কি কৰিছোঁ, বাতিল কৰিছোঁ। আমাৰ 23-24 তাৰিখে মে' মাহৰ বিহু হ'ব লগা আছিলে। এতিয়া মাননীয় CM ছাৰৰ যিখিনি আদেশ মৰ্মে আমি গম পালোঁ, তাৰপিছত আমি শ্ৰীমন্ত সংঘৰ তৰফৰ পৰা আমি যিখিনি চব বিষয়ববীয়াৰ গোট লাগি আমি এখন মিটিং কৰি আমি আজি ঘোষণা কৰিলোঁ যে আমি বিহুখন বাতিল কৰিম। এই যি যুদ্ধ বিচাৰিব আমি এতিয়া চবকে আমি আহ্বান জনাম যে দেশতকৈ মোমাই ডাঙৰ নহয়। সেইকাৰণে চবকে আমি অনুৰোধো কৰিম যে আপোনালোকেও যদি আমি যেনেকৈ ব্যৱস্থা লৈছোঁ, আপোনালোকেও অলপ ব্যৱস্থা লওক। যিখিনি ফূৰ্তিৰ দিন আহিব আৰু আহিব, কিন্তু এতিয়াতো আমাৰ ফূৰ্তিৰ দিন নহয়। যিহেতু আমাৰ দেশত এটা
যুদ্ধবিৰতিৰ এটা পৰিস্থিতি হৈছে সেইকাৰণে চবেই মিলি আমি এতিয়া দেশৰ লগত থাকিব লাগে ফূৰ্তি কৰা সময় আৰু আহিব আৰু নিশ্চয়কৈ আমি থাকিব বিহু পাতিম। নিশ্চয় আমি বিহু পাতি যাম বিজয় বিজয় আৰু আমি নেক্সট টাইম কিন্তু বিহু পাতিম আমি বিজয় উল্লাস কৰি বিহু পাতিম তাৰ লগতে আমাৰ চিৰবৰী যিটো পাকিস্তান আমাৰ লগতে মোৰ আজি 50 বছৰ হ'ল মোৰ 50 বছৰ বয়সৰ মই চিৰবৰী পাকিস্তানক একেখিনি কাৰণে মই ইণ্ডিয়ান আৰ্মিক যথেষ্ট মানে মোৰ যদি শৰীৰত লাষ্ট তিনি থাকে সেইখিনি দিবলৈ মই ইণ্ডিয়ান আৰ্মিক সাজু আছোঁ গতিকে এইটো আমাৰ বিৰাট এটা গ'ল্ডেন সুযোগ বিৰাট এটা ধুনীয়া সুযোগ যেতিয়া আমাৰ চিৰবৰী পাকিস্তানে ধুলু নাচ কৰি দিয়ক এইটো হয় আমাৰ বিহুটো আমি ইয়াতে বাতিল কৰি বুলি আৰু আমাৰ তৰফৰ পৰা যদি আমাক যদি কিবা গভৰ্ণমেণ্টৰ পৰা যদি কিবা ই লাগে চাকৰি লাগে ইনষ্ট্ৰাকশ্যন দিয়ে আমি সেইফালৰ পৰা সাজু আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত